নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ক'লা কচুৰ বাও। ক'লা কচুৰ বাও আপোনালোকে কোনে কোনে খাই পাইছে বাৰু ক'বচোন। বহুত উপকাৰী হয়, বহুতো ঔষধি গুণ আছে আৰু এই ঔষধি গুণবিলাকৰ বিষয়ে মই ক'বলৈ নাযাওঁ। মই এতিয়া বনাবলৈ লৈছোঁ ইয়াৰ ৰেচিপিটোহে, সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মই কেনেদৰেনো বনালোঁ আজি ক'লা কচুৰ বাও, আৰু আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ক'লা কচুৰ লগত মই বনাম মচুৰ দাইল। মচুৰ দাইল লগত দি বনাম মই। এয়া মচুৰ দাইল অলপ তিয়াই থৈছোঁ। মচুৰ দাইল লগত দি বনাই খাবলৈ খুব সোৱাদ হয়। আৰু এয়া মই কাটি আছোঁ, কেনেদৰে কাটিব লাগে তাৰে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া সৰু সৰুকৈ প্ৰথমে মই পিচ কৰি ল'লোঁ। পিচ কৰি লোৱাৰ পাছত মূৰটো কটাৰীখনে আগটোত ধৰি তাৰমানে টানি দিলেই এয়া বাকলিটো গোচ খাই যায়। এনেদৰে মই গোটেইখিনি গুচাই ল'লোঁ। আৰু ভিডিঅ'টো মই অলপ স্পীড কৰি দিছোঁ, কাৰণ বেছি দীঘলীয়া হ'লে ভিডিঅ'টোও দীঘলীয়া হয়, আপোনালোকে চায়ো আমনি লাগিব। সেইকাৰণে মই অলপ স্পীড কৰি দিছোঁ আৰু এনেদৰে কৰি আছোঁ। আৰু মই দুই এটা এনেকৈ কথা পাতিও আছোঁ। আৰু মায়ে দেখিছে নহয়, ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে, কাম কৰি ইফালৰ পৰা ইফালে কাম নহয়, কথা পাতি ঘূৰি ফুৰিছে তাৰমানে। আৰু এতিয়া এই ভিডিঅ'টোলৈ মাজলৈ আগবাঢ়োঁ ব'লক। আৰু কাটি হোৱাৰ পাছত এইখিনি চাওকচোন, ইয়াত আলু এটা লগত দি দিছোঁ। আৰু মই লৈছোঁ ইয়াত নহৰু, আদা অকণমান লৈছোঁ, নহৰু লৈছোঁ 6 ফুটা সৰু সৰু, আৰু মিডিয়াম চাইজৰ পিঁয়াজ এটা লৈছোঁ। আৰু লগতে মচুৰ দাইলখিনি যে তিয়াই থৈছিলোঁ সেইখিনিও ভালদৰে ধুই ল'লোঁ, ধুই লৈ যোগাৰ কৰি লৈছোঁ। আৰু গেছত কেৰাহীখন তুলি দিছোঁ, আৰু কেৰাহীখন গৰম হ'বৰ কাৰণে এয়া দেখিছে, লাহে লাহে কেৰাহীখন গৰম হ'ল আৰু মই তেল দি দিছোঁ। তেল বৰ বেছি নিদিওঁ, এয়া দেখিলে নহয়। আৰু যিহেতু কচুখিনি আপোনালোকে কেনেদৰে বনাই বাৰু প্ৰথম কমেণ্টত জনাবচোন। কাৰণ মই আগতে কচুখিনি প্ৰথমে বইল কৰি লৈছিলোঁ, বইল কৰি লোৱাৰ পাছত বনাইছিলোঁ। কিন্তু পাছত গম পালোঁ যে বইল কৰিব নালাগে, কাৰণ বইল কৰিলে মেইন কচু খোৱাৰ অৰ্থই নাথাকে। মেইন বস্তুখিনি বইলৰ পানীতে গুচিয়ে যায়, সেইটো কাৰণে বইল নকৰাই। আৰু এয়া মোৰ তেল গৰম হ'লত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙা পৰালৈকে মই ভাজিম। এয়া দেখিছে, অলপ অলপকৈ ৰঙা পৰি আহিছে। আৰু ইয়াৰ পিছতে মই পিচি থোৱা আদা আৰু নহৰুখিনি দি দিম। আৰু আদা আৰু নহৰু বেছি নাই লোৱা, কাৰণ মোৰ কচু খিনিও ইমান চব্জিখিনিও ইমান বেছি নহয়, সেই অনুপাতেহে মই কাটি লৈছোঁ। আৰু এয়া দেখিছে নহয়, এতিয়া ইয়াত দিছোঁ অলপ মছলা, তাৰমানে জিৰা, ধনিয়া আৰু মিট, এই তিনিটাই দিছোঁ। মছলা দিলে অলপ চেণ্টটোও ধুনীয়া হয় আৰু খাবলৈও ভাল লাগে, সেইকাৰণে অকণমান দি দিছোঁ। আৰু লগত ইয়াত খুন্দি থৈছোঁ, মই জালুক খুন্দি থৈছোঁ, কিন্তু দেখুওৱা নাই বাৰু, খুন্দনাত মানে খুন্দি থৈছোঁ। জালুক অকণ দি দিলে কচু খাবলৈ খুব ধুনীয়া হয়, সেয়ে মই জালুকো খুন্দি থৈছোঁ। আৰু তৰকাৰীখিনি যেতিয়া হ'ব তেতিয়া মানে জালুকখিনি তাৰ ওপৰত দি দিম। আৰু এয়া দেখিছে নহয়, মচুৰ দাইলখিনি পিঁয়াজ নহৰু মছলা দিয়াৰ পাছত এতিয়া যিখিনি মই মচুৰ দাইল ধুই থৈছিলোঁ সেইখিনি মচুৰ দাইলখিনি দি দিছোঁ। দি পেলাই অকণমান ভাজিছোঁ, ভাজি ঢাকোন এটা মাৰি দিম। ঢাকোন মৰাৰ পাছত হালধি দিছোঁ। এয়া হালধি দি অকণমান লৰাই দিম, কাৰণ হালধিটো মিক্স হ'বলৈ দিছোঁ। আৰু হালধি দিয়া হোৱাৰ পাছত অকণমান ঢাকি দিম। এয়া তাৰ পাছতে এইখিনি
মিক্স হ'ল মছলা আৰু সেইখিনি। তাৰপিছতে মই কেটলিৰ পৰা অলপ গৰম পানী দি দিছোঁ, বেছি নিদিওঁ কাৰণ বস্তুখিনি গ্ৰেভি হ'ব লাগিব, শুকান নহয়, মই গ্ৰেভিকৈ বনাম। সেয়ে মচুৰ দাইলখিনি ভালকৈ সিজিবৰ কাৰণে পানী দি দিলোঁ। আৰু পানীখিনি শুহাৰ পাছত মচুৰ দাইলখিনি ধুনীয়াকৈ সিজিলে। আৰু এতিয়া আমি ধুনীয়াকৈ কাটি থোৱা কচুখিনি আমি ইয়াত ঢালি দিম। সেইখিনি ঢালি দিয়াৰ পিছত ভালদৰে লৰাই থাকিম, কাৰণ মচুৰ দাইলখিনি আৰু কচুখিনি মিক্স হৈ ভালদৰে মিক্স হ'বৰ কাৰণে লৰাই থাকিম। আৰু এতিয়ালৈকে মই নিমখ এড কৰা নাই, মই নিমখটো অলপ দিম, এইখিনি মিক্স হোৱাৰ পাছত নিমখখিনি দিম। আৰু নিমখো চব্জিটো তাৰমানে অনুপাতেহে নিমখটো দিব লাগিব, কাৰণ বেছি দিলে নিমখ চোকা হ'ব আৰু কমো দিব নোৱাৰি, কম দিলেও নিমখ কম হ'ব। সেইকাৰণে, আৰু যিহেতু কচুখিনি মানে অলপ দেৰি পাছত শুহি যাব, কমি যাব, সেয়ে নিমখটো সেইটো কাৰণে হিচাপ অনুসৰি দিব লাগে। আৰু এইখিনি মিক্স হোৱাৰ পাছত লৰোৱাৰ পাছত মই ঢাকি দিলোঁ। ঢাকোন দিয়াৰ পাছত এয়া আকৌ এবাৰ লৰাই চাইছোঁ, যাতে গলিবলৈ দিছোঁ অলপমান। তাৰপিছতে এয়া দেখিবলৈ পাইছে উতলি আছে ভালদৰে। তাৰপিছত ইতিমধ্যে মোৰ হৈ গৈছে, কচু তৰকাৰীখিনি ৰেডি হৈ গৈছে খাবৰ কাৰণে। এয়া হৈ গৈছে গৰমে গৰমে, অলপ ধোঁৱাটো আহিছে। আৰু এয়া চাওকচোন, মোৰ ক'লা কচু বাও গ্ৰেভি হৈ গৈছে বনোৱা। এয়া এনেদৰে বনাই, আপোনালোকে যদি বনাই খোৱা নাই, এনেদৰে বনাই খাই চাবচোন। আজি এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ, বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম।